ওম নমঃ শিৱায় নমো নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন আচাৰ্যই কৈ আছোঁ। আজি মই ক'ব গৈ আছোঁ বেডৰুমৰ বিষয়ে, অৰ্থাৎ আমি কোন দিশে মাথাটো মূৰ বা ভৰি থ'ব লাগে আৰু বা সৰু ল'ৰা ছোৱালী কোনটো দিশত শুলে বেছি বেটাৰ হয়, বা আলহী আহিলে কোনটো ঠাইত আপোনাৰ শুব দিব লাগে, তেতিয়া আপোনালোকক সুকমিতি বৃদ্ধি হ'ব, সেই বিষয়ে মই ক'ব গৈ আছোঁ। আমি একচুৱেলি বেডৰুমত সদায় দক্ষিণ চাইডে মূৰ থ'ব লাগে আৰু উত্তৰ দিশে ভৰিটোৱে শুলে যথেষ্ট ভাল হয়। আৰু যদি কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে ইলেক্ট্ৰনিক্সৰ বস্তু হয়, টিভি হওক, ৰেডিঅ' হওক, এনেকুৱা ধৰণৰ বস্তু ৰাখে, সেই বস্তু একচুৱেলি দক্ষিণ আৰু পশ্চিম কোণত ৰাখিলে যথেষ্ট, বেডৰুমৰ দক্ষিণ আৰু পশ্চিমত ৰাখিলে যথেষ্ট ভাল হ'ব। আৰু কিছুমানে কি কৰে, আলমাৰী বেডৰুমৰ ভিতৰত ৰাখে। যদি আলমাৰী বেডৰুমৰ ভিতৰত ৰাখে তেনেহ'লে পশ্চিম দিশত থ'লে যথেষ্ট ভাল হ'ব। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি ক'ব যোৱা যায়, ইষ্ট আৰু ৱেষ্টত চালে মূৰ থৈ শুলে সৰু ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট ভাল ফলাফল দেখা যাব। আৰু কিছুমানৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ফ্লেটত থাকে, তেওঁতো সকলোৰ ক্ষেত্ৰত যদি এটাচ বাথৰুম থাকে তেনেহ'লে চাউথ ৱেষ্টত যদি এটাচ বাথৰুম থাকে তেনেহ'লে যথেষ্ট ভাল হয়। আৰু কোনোবাই যদি এষ্ট্ৰলজি ৰিলেটেড কিবা সুধিব বিচাৰে, তলত মোবাইল নম্বৰ দিয়া আছে, আপোনালোকে কল বা মেছেজ কৰিব পাৰে। থেংক ইউ।